আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ ২৬ নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি দানা দি দিছিল আৰু দানা দিয়াৰ পিছতে পানীও দি দিয়া গৈছে। পানী আজি কুহুমীয়া গৰম পানী দিয়া গৈছে, যিহেতু আজি ৰাতিপুৱাৰ পৰা বৰষুণ হৈ আছিলে দুপৰীয়ালৈকে 11-12মানলৈকে বৰষুণে আৰু ৰ'দো ওলোৱা নাই। সেইকাৰণে 2-এটা লাইট জ্বলাই থ'বলগীয়া হৈছে। দিনটো 2টা লাইট জ্বলাই থৈছোঁ, বাকীখিনি ৰাতি জ্বলাম। আৰু আজিৰ দিনটোত মৰ্টেলিটি এটা হৈছে। মৰ্টেলিটিটো আপোনাৰ চাগে যি 2-এটা কমজুৰি মুৰ্গী পোৱালি বাচি আছিলে সেয়াই মৰিছে। বাকী ভাল সুস্থ মুৰ্গী পোৱালি কোনো এটা মৰা নাই। আৰু দানা পানী পিয়া সিহঁতৰ বা ভোক কমা নাই। দানা পানী দিলে যথেষ্ট ওপৰা-ওপৰিকৈ খায়। এয়া দানা পানী দিয়া সময় হ'ল, মোটামুটি আধা ঘণ্টা পাৰ হৈ গ'ল, হ'লেও এতিয়াও ভালদৰে খাই আছে আৰু দানা পানী সকলো শেষ কৰে। যদি দানা পানী বেছিকৈ বাচি যায় আৰু সেয়া দানা পিছত খায় তেন্তে হ'লেও যথেষ্ট সমস্যা হয়, কাৰণ কিয় দানাখিনি সময় পাৰ হোৱাৰ লগে লগে বেয়া হ'বলৈ আৰম্ভ কৰে। আপোনাৰ টক্সিনছ বিল্ড হ'বলৈ ষ্টাৰ্ট কৰে। সেইটো কাৰণে আপোনাৰ পিছলৈ কি হয়, যেতিয়া অকণমান সেমেকা নিচিনা হৈ যায়, সেয়া যদি মুৰ্গীয়ে খায় সেমেকা দানা, তেন্তে কিছু সমস্যা দেখা যায়। কেতিয়াবা আপোনাৰ ধৰি লওক সেইটো কাৰণে বেক্টেৰিয়াজনিত সমস্যাও দেখা দিব পাৰে বা পেট বেয়া হ'ব পাৰে, আপোনাৰ পায়খানা বেয়া হ'ব পাৰে, পায়খানা অৰ্থাৎ বগা পায়খানাও কৰিব পাৰে। সেইটো চব দানাৰ কাৰণে, যদি দানাটো অলপমান বেয়া হয়। সেইকাৰণে পৰাপক্ষত দানাটো অলপমান ভাল দিব লাগে। আৰু বৰ্তমান ভিতৰৰ টেম্পাৰেচাৰ 23-24 ডিগ্ৰী হৈ আছে। কোনো ধৰণৰ এতিয়ালৈকে বাল্ব দিয়া নাই, কাৰণ কিয় মুৰ্গী ইটো সিটো লগ লাগিয়ে গৰম হৈ আছে। আৰু ৰাতি হ'লে লাইটটো দি দিম। আৰু ওপৰৰ যিমান পলিথিন আছিলে গোটেইখিনি আঁতৰাই দিয়া হৈছে বৰ্তমান। আৰু 2-এদিনৰ ভিতৰতে আপোনাৰ গোটেইখিনি ব্ৰুডিং খুলি দি পেলাম। খুলি পেলাই গোটেই ৰুমটোত বিয়পাই দিম। কাৰণ কিয় যদি ৰাতি আপোনাৰ এই প্লাষ্টিক দি থওঁ ওপৰত, তেন্তে হ'লে ভিতৰত আপোনাৰ এমনিয়া গেছ যথেষ্ট হৈ যায় আৰু গেছ জমা হৈ যায়, যাৰ নেকি কাৰণে মোৰ যি সমস্যা হৈছিলে, সেইটো কাৰণেই ৰাতি মই ভালদৰে ঢাকি থওঁ কাৰণে। মুৰ্গীখিনি গৰম হৈ থাকে ঠিক, কিন্তু আপোনাৰ মুৰ্গীখিনি সমস্যাৰ সৃষ্টি হৈ যায়। সেইটো কাৰণে নাঢাকা হ'লেও সম্পূৰ্ণ আঁতৰাই দিলোঁ, পূৰা খোলা হৈ থাকে, খালি বাহিৰৰ পৰ্দা পেলাই দিয়া থাকে সম্পূৰ্ণকৈ। এনেধৰণে কৰি গৈ থাকিলে লাহে লাহে নতুন কথাও শিকি গৈ থাকিব পাৰি, আৰু লগতে ভুলখিনি শুধৰাই পেলাই আৰু ভালদৰে কৰিব পৰা যায় মুৰ্গী ফাৰ্মিংটো। আৰু আজি ভিডিঅ'টোত ইমানটোৱে, ধন্যবাদ।